বন্ধুসকল আপোনালোকেতো জানেই ফেণ্টা আজিৰ দিনত এটা পপুলাৰ কোল্ড ড্ৰিংক বুলি। ইয়াৰ জন্ম ৱৰ্ল্ড ৱাৰ II ৰ সময়ত নাজি জাৰ্মানীত হৈছিল। তেতিয়াৰ দিনতো আমেৰিকান কোম্পানী কোকা কোলা বহুত পপুলাৰ আছিল। 1920ত কোকা কোলাই ডিচাইড কৰিলে যে বেলেগ দেশতো এক্সপাণ্ড কৰিব বুলি। চাওঁতে এই কোম্পানীটো জাৰ্মানীতো পপুলাৰ হ'ল আৰু চেলছ বেছি হ'ব ধৰিলে দিনে দিনে। কিন্তু 1930ত এডল্ফ হিটলাৰ জাৰ্মানীৰ ডিক্টেটৰ হ'ল আৰু দেশক ৱাৰৰ দিশত পঠিয়াব ধৰিলে। এইবিলাকৰ কাৰণেই জাৰ্মানীৰ বিজনেছেছবিলাক বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা ধৰিলে। আনহাতে পিয়াৰ্ল হাৰ্বাৰৰ আক্ৰমণত আমেৰিকাও ৱাৰত যোগদান কৰে। আমেৰিকাই এলাইজ পাৱাৰৰ লগত যোগদান কৰে আৰু জাৰ্মানীক এনিমি ডিক্লেয়াৰ কৰে আৰু ট্ৰেডিং উইথ দ্য এনিমি এক্ট অফ 1917 আহে। এইটো আমেৰিকান নিয়মৰ মতে এনিমি দেশৰ লগত কোনো আদান প্ৰদান নহ'ব। তেন্তে কোকা কোলাই নিজৰ কোল্ড ড্ৰিংকবোৰ জাৰ্মানীত সহজে বিক্ৰী কৰিব নোৱাৰে। তাৰ পিছত দিনে দিনে কোকা কোলাৰ বিক্ৰীবোৰ কমিব ধৰিলে। জাৰ্মানীৰ কোকা কোলা ব্ৰাঞ্চৰ অনাৰজনে যিকোনো কাৰণতে কোকা কোলাৰ ব্যৱসায় পৰি যাবৰ পৰা বচাব চাইছিল। তেওঁ ভাবে এটা নতুন ড্ৰিংক প্ৰস্তুত কৰিবৰ বাবে। কিন্তু যিহেতু ৱাৰৰ সময় আছিল আৰু জাৰ্মানীত কিছুখিনিহে ইনগ্ৰিডিয়েণ্টছ বাচি আছিল আৰু সেই কম ইনগ্ৰিডিয়েণ্টছবোৰ মিলাই এটা নতুন ড্ৰিংক প্ৰস্তুত কৰে। ড্ৰিংকটোৰ নাম দিয়াৰ সময়ত ব্ৰাঞ্চ অনাৰে নিজৰ টিমক ভাবিব দিলে, ইমেজিনেশ্যন ইউজ কৰিব দিলে সিহঁতে ভাবি উলিয়াই ক'লে যে ড্ৰিংকটোৰ নাম ফেণ্টাসি বা ইমেজিনেশ্যন ৰাখি দিয়াই যায় বুলি। জাৰ্মান ৱাৰ্ড ফেণ্টাজি যোনটো ইংলিছ ৱৰ্ড ফেণ্টাছিৰ লগত মিল আছিল, সেয়েহে তেওঁলোকে ইন শ্বৰ্ট ফেণ্টা ৰাখি দিলে। এনেকৈয়ে কোকা কোলা কোম্পানীয়ে ৱাৰৰ সময়তো নিজৰ কোম্পানী ডুবি যাব দিয়া নাছিল। এতিয়া গম পালেনে ফেণ্টাও কোকা কোলা কোম্পানীৰে কোল্ড ড্ৰিংক। এনেকুৱা ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।